2025 বছৰটো ৰাহুৰ উপস্থিতিয়ে আপোনাৰ জীৱনলৈ সুখ শান্তি লৈ আহিব। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকক আটাইকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। বিষ ৰাশি 2025 বছৰটোৰ স্বাস্থ্যৰ, শিক্ষা, ব্যৱসায় ইত্যাদি অথবা ভাগ্য ফল সকলোবোৰ কথা জানিবলৈ পাৰিব। হেহে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। লগতে নতুন বছৰ ইংৰাজী নৱবৰ্ষ আন্তৰিক হিয়াভৰা শুভেচ্ছাৰে আমাৰ ইউটিউব চেনেলৰে আপোনালোকক শুভেচ্ছা জনাইছো। আহকচোন পলম নকৰি ভিডিঅ'টো মাধ্যমেৰে গতি কৰোঁ। প্ৰিয় দৰ্শক, প্ৰথমে আমি জানি ল'ম শিক্ষাৰ ছাত্ৰ ছাত্ৰীসকলৰ কেনেদৰে পাৰ হ'ব 2000 বছৰটো। এই বছৰটো শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ 2025 চনৰ মে মাহৰ সময়খিনি অত্যন্ত ভাল সময় হয়। শনি আৰু বৃহস্পতিৰ এই দুয়োৱে গ্ৰহই বছৰটো আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত উন্নতি কঢ়িয়াই আনিব পাৰিব। যথেষ্ট ফেমিলিৰ পৰা চাপত পাৰিবলৈ গৈ আছে। লগতে শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ মনোযোগ একাগ্ৰতাৰে মে মাহলৈ থাকিব। বন্ধু বান্ধৱীসকল, শিক্ষা এটা এনেকুৱা বিষয়বস্তু য'ত আমি কেতিয়াও শেষ কৰিব নোৱাৰি। সৰুৰ পৰাও শিকোঁ, ডাঙৰৰ পৰাও শিকোঁ। সেইকাৰণে শিক্ষাৰ কেতিয়াও শেষ নহয়। পাৰিলে সদায় দৈনিক শিকিবলৈ চেষ্টা কৰক। ময়ো আপোনালোকৰ পৰা শিকিম। নিশ্চয় কমেণ্ট কৰি এটা নিশ্চয় জনাবলৈ নাপাহৰিব আপোনাৰ মতামত। বছৰৰ 6 মাহ শিক্ষাৰ্থীসকলে অধ্যয়নৰ ক্ষেত্ৰত সফলতা প্ৰাপ্ত কৰিবলৈ বাবে নিজৰ মনোযোগ অধ্যয়নৰ কেন্দ্ৰিত কৰিব লাগে। বছৰৰ এই 6 মাহ 2025 চনৰ পৰা জানুৱাৰীৰ পৰা এই 6 মাহ আপুনি নিজৰ কঠোৰ পৰিশ্ৰম কৰি আগুৱাই যাবৰ কাৰণে চেষ্টা কৰিব লাগিব। কিন্তু যথেষ্ট কষ্ট কৰিব লাগিব। কষ্ট বন্ধু বান্ধৱী কাৰ কাৰণে কৰিব লাগিব? মোৰ কাৰণে, মানুহৰ কাৰণে নহয়। আপুনি আপোনাৰ নিজৰ কাৰণে কষ্ট কৰিব লাগিব। অলপমান যদি কষ্ট কৰে যথেষ্ট ইয়াৰ ভাল ফল দেখিবলৈ পাব। বৃহস্পতিয়ে শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ আশীৰ্বাদ প্ৰদান কৰিব। কিন্তু এপ্ৰিলৰ পিছত যিকোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। কিন্তু যিকোনো কাম অথবা আপুনি ব্যৱসায় হওক বা আপোনাৰ কাম কৰি থকাৰ লগতে যদি পাৰ্ট টাইম ইনকাম কৰিছে, সেইখিনি যিকোনো ক্ষেত্ৰত আপুনি অকলে সিদ্ধান্ত নল'ব। মা দেউতাৰ কথা শুনি বিবেচনা কৰি কেনে সকলো সিদ্ধান্ত কৰিলে আমি আগবাঢ়ি যোৱাটো সফলতা পাম। এই সময়খিনিত আপোনালোকৰ একাগ্ৰতাৰ ক্ষমতা দুৰ্বল হ'ব পাৰে। সেয়েহে আপুনি দুৰ্বল হ'ব পাৰে যিকোনো ক্ষেত্ৰত। আপুনি মা দেউতাৰ কথা শুনি বা ডাঙৰ মানুহৰ উপদেশৰ কথা শুনি আপুনি ঘৰৰ, কিন্তু বাহিৰৰ নহয়, ঘৰৰ মানুহৰ কথাখিনি শুনি কেনে আপুনি যিকোনো কামত সিদ্ধান্ত কৰিবলৈ চেষ্টা কৰিব। বন্ধু বান্ধৱীসকল, 2025 চনটোত প্ৰেম বৈবাহিক জীৱনৰ ক্ষেত্ৰত 2025 বছৰটোৰ বিষ ৰাশিৰ জাতকসকলৰ কেনেধৰণে পাৰ হ'ব একদম অনুসৰি প্ৰেমৰ বৈবাহিক জীৱনৰ বাবে মে মাহৰ পিছত সময়খিনি উত্তম সময়। কাৰণ এপ্ৰিলৰ 2025 পৰ্যন্ত সময়ছোৱাত আপুনি প্ৰেমৰ জীৱনত কিছু কাজিয়া অমিল সম্পৰ্কত দেখিবলৈ পাব পাৰে। কিন্তু ৰেচপেক্ট কৰিবলৈ চেষ্টা কৰিব লাগিব। ডাঙৰকে হওক বা নিজকে হওক বা নিজৰ পাৰ্টনাৰক ৰেচপেক্ট কৰিবলৈ চেষ্টা কৰিব লাগিব। তেনেহ'লে আমি উভতাই ৰেচপেক্ট পাম। যিসকল যিকোনো ক্ষেত্ৰত যদিহে আপুনি বিবাহৰ কথা ভাবি আছে, তেনেহ'লে এপ্ৰিলৰ সিদ্ধান্ত ল'ব। এপ্ৰিল মাহত সিদ্ধান্ত ল'ব। শুভ ফল বৃহস্পতি গ্ৰহে আপোনাৰ 2য় গৃহত পৰিবহন কৰিব। সেয়েহে এপ্ৰিল মাহত যদি বিবাহ কৰি নতুনকৈ বিয়া পাত্ৰত আবদ্ধ হ'ম বুলি যদি ভাবি আছে, তেনে এই মাহটোত কৰিলে শুভ ফল দেখিবলৈ পাব। বন্ধু বান্ধৱীসকল, এইবাৰ আহিছোঁ স্বাস্থ্যৰ বিষয়ে। কাৰণ স্বাস্থ্য ভালে থাকিলেহে আমাৰ মনবোৰ ভালে থাকে। স্বাস্থ্য হৈছে বিষ ৰাশিৰ জাতকসকলে এপ্ৰিল 2025 পৰ্যন্ত নিজৰ স্বাস্থ্যৰ প্ৰতি খুবেই মনোযোগ দিব লাগিব। যিকোনো ক্ষেত্ৰত বা খৰখুজুতি হওক বা এলাৰ্জিৰ ক্ষেত্ৰত, আপোনাৰ দেহা দুৰ্বলৰ ক্ষেত্ৰত, গাঁঠিৰ বিষৰ ক্ষেত্ৰত আপুনি নিজকে স্বাস্থ্যৰ বিষয়ে যত্ন ল'ব লাগিব। কাৰণ আমি দেহাটোহে যত্ন কৰোঁ। ভিতৰত আমাৰ চবচে ডাঙৰ সমস্যাটো হৈছে হাৰ্ট, কিডনী, লিভাৰ। এই 3টা হৈছে আমাৰ যন্ত্ৰ। চাবলৈ গ'লে এই 3টা আমি কেয়াৰ কৰিব লাগিব, লিভাৰ, হাৰ্ট আৰু কিডনী। সেয়েহে আপোনাৰ শৰীৰটো স্বাস্থ্যটো ভালে ৰাখিবৰ কাৰণে দৈনিক আমি পানী খাওক। পাৰিলে 6 লিটাৰ 5 লিটাৰ পানী খাবলৈ চেষ্টা কৰক, বা 7 লিটাৰ। এজন মানুহে 7 লিটাৰ 6 লিটাৰ খাব লাগে পানী। তেনেহ'লে পানীৰ অভাৱত মানুহৰ বেমাৰ আজাৰবোৰ নোহোৱা হয়।
এটো মোৰ ব্যক্তিত্ব হিচাপত মই আপোনালোকক কৈছো দেই পানী যথেষ্ট খাব লাগে বুলি কিবা ভুল হলে সৰি কব আপোনালোকক মই শিকাই থকা নাই ৰাস্তাটো দেখাই দি আছো বিষ ৰাখিৰ জাতকসকলৰ এপ্ৰিলৰ পৰ্যন্ত নিজৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিব লাগিব যি আপোনাৰ দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে এক অধ্যান সময় আহিব পাৰে বৃহস্পতি গ্ৰহৰ উপস্থিতিয়ে ফলস্বৰূপে আপোনাৰ স্বাস্থ্য ভাললৈ অহাৰ দেখা যাব এপ্ৰিল মাহৰ পাছত বৃহস্পতি গ্ৰহৰ কৃপাত লগতে আপোনাৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা পূৰ্বতকৈ শক্তিশালী হ'বলৈ গৈ আছে হেহে দৈনিক নিজৰ স্বাস্থ্যৰ প্ৰতি যিখিনি যত্ন কৰি আছে যিখিনি যত্ন লৈ আছে সেইখিনি যত্ন ল'বলৈ চেষ্টা কৰক তেনেহলে তাৰ পৰা ভাল ফলাফল দেখিবলৈ পাব বন্ধু বান্ধৱীসকল এবাৰ আহিছো কেৰিয়াৰৰ ফালৰ পৰা এপ্ৰিল মাহত 2025 পিছত সময়ছোৱাত কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা অধিক অনুকূল হ'বলৈ গৈ আছে যদি আপোনাৰ ভিডিও ভাল লাগিছে তেনেহলে লাইক এটা কৰি দিব আপোনাৰ এটা লাইকে আমাক ভিডিও বনোৱাত প্ৰেৰণা যোগায় লগতে সাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব লগতে আধৰুৱা কাম আমি কেতিয়াও কৰিব নালাগে বেল আইকনটো দবাইব এই লোকৰ কামত কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ চলাব যিসকলে জাতক চাকৰি সিদ্ধান্তত কৰিম বুলি কষ্ট কৰি আছে কেৰিয়াৰত তেওঁলোকে ভাল ফলাফল দেখিবলৈ পাব মাৰ্চৰ 2025 পিছত নতুন চাকৰি লাভ কৰিবলৈ পাৰিব বৃহস্পতি গ্ৰহই মেৰ 2025 চনৰ নিজৰ ৰাশিত পৰিৱৰ্তন কৰি আপোনাৰ চন্দ্ৰ ৰাশিত দ্বিতীয় গৃহত প্ৰৱেশ কৰিব যাৰ ফলত আপোনাৰ জয় জয় ময় হ'ব হেহে আপুনি নিৰ্দিষ্ট একাগ্ৰতাৰে আপুনি কৰ্ম কৰি যাওক কেৰিয়াৰৰ ক্ষেত্ৰত ফলৰ আশা কেতিয়াও নকৰিব ভাগৱত গীতাত লিখা আছে যে আমি কেতিয়াও কৰ্ম কৰিলে ফল আশা কৰিব নালাগে কৰ্ম কৰি যাওক ফল অটোমেটিক পাই যাব সময়ত বন্ধু বান্ধৱীসকল যদি ভিডিওটো ভাল লাগিলে তেনেহলে লাইক এটা কমেন্ট এটা কৰি আপোনাৰ মতামত জনাবলৈ নাপাহৰিব আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক আটাইকে লগ পাম ধন্যবাদ